আপোনাৰ মোৰ ঘৰৰ পাছফালে থকা বাঁহ টুকুৰাৰে বাৰু কি কৰিব নোৱাৰি। কলিয়াবৰৰ এজন ব্যক্তিয়ে সেই বাঁহ টুকুৰাৰে সাজি উলিয়াইছে বিভিন্ন সামগ্ৰী আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ হাতীগাঁৱত উপস্থিত আছোঁ আৰু হাতীগাঁৱৰ সুকুমাৰ বৰা নামৰ ব্যক্তিজনে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে। মোৰ সহযোগে সেই দৃশ্য দেখুৱাব। খুব সুন্দৰকৈ আচলতে বাঁহৰে সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে। মহিলাসকলৰ প্ৰসাধন সামগ্ৰী ৰখা বিউটি বক্সকে ধৰি এই শৰাই আদি নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে আৰু নামঘৰ নিৰ্মাণ কৰিছে, ৰংঘৰ নিৰ্মাণ কৰিছে আৰু মৃত্যুঞ্জয় মন্দিৰ, যি পুৰণি গুদামত থকা মৃত্যুঞ্জয় মন্দিৰ, সেই মৃত্যুঞ্জয় মন্দিৰ তেওঁ নিৰ্মাণ কৰিছে। যি মৃত্যুঞ্জয় মন্দিৰ তেওঁ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজ হাতে দিয়াৰ কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে। সহযোগে সেই দৃশ্যসমূহ দেখুৱাইছে। আচলতে পেলনীয়া বাঁহৰে কি কৰিব নোৱাৰে, বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি অহা দেখিবলৈ পোৱা গৈছে। সহযোগে সেই দৃশ্য দেখুৱাই আছে। আচলতে পোষ্ট বক্স নিৰ্মাণ কৰিছে আৰু বিগত কেইবাবছৰো ধৰি এইদৰে তেওঁ বাঁহৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি তেওঁ সমাদৃত হ'বলৈ সক্ষম হৈছে। মোৰ লগত সুকুমাৰ বৰা ডাঙৰীয়া উপস্থিত আছে। প্ৰথমতে গোটেই কথাখিনি কওক, কেনেদৰে মনলৈ আহিলে? নমস্কাৰ, মোৰ নাম সুকুমাৰ বৰা, মোৰ হাতীগাঁৱত ঘৰ। আৰু এই বস্তুটো মই 1980 চনতে মই আৰম্ভ কৰিছিলোঁ। তেতিয়া খৰাহী চৰাহী তেনেকৈ বিচনী খৰাহী এইবিলাক বনাওঁ। কিন্তু এই ছেকেণ্ড লকডাউনটোৰ পৰা মই মুঢ়া বনাবলৈ ল'লোঁ আৰু এই বিউটি বক্স, শৰাই ইত্যাদি মনলৈ যি আহে তাকে মই বনাই আজি এই পৰ্যায়ত পাইছোঁ। আৰু মই এভাগ মৃত্যুঞ্জয় মন্দিৰ বনাইছোঁ। এইটো অসমৰ মুখ্যমন্ত্ৰীক দিম বুলি পেলাই, মোৰ নিজ হাতে দিম বুলি পেলাই মই বনাইছোঁ। নিৰ্মাণ সম্পূৰ্ণ হ'লে দিব? নিৰ্মাণ সম্পূৰ্ণ হ'লে মই তেখেতক দিম। আৰু তেখেতক মই যোগাযোগ কেনেকৈ কৰিব লাগে কি এইটো মই নাজানো। গতিকে এইটো যদি মোক কোনোবা সহায় কৰি দিয়ে, মই এইটো তেখেতক উপহাৰ দিম বুলি পেলাই মই মনতে। বিউটি বক্স বা শৰাই সেইবিলাক কিমান মূল্যত বিক্ৰী কৰে? বিউটি বক্সবিলাক 1500 টকা আৰু হাত পেৰাবিলাক 800-900 আৰু শৰাইবিলাক 1000 টকা আৰু মুঢ়াবিলাক 600, যোৰা 1200। খেতিৰ লগতে আপুনি এই ধৰণৰ কামত বিগত কেইবাবছৰ ধৰি ব্যস্ত হৈ আছে, নিশ্চয়কৈ স্বাৱলম্বী হ'ব পাৰিছে? স্বাৱলম্বী মানে এইটো যেনে তেনে চলি আছোঁ আৰু এইটো কৰি, আৰু এইটো কৰি থাকিলেতো নহ'ব। যদি অকণমান যদি আৰু ইয়াতকৈ যদি অলপ উন্নত মানৰ যদি তেনেকুৱা যন্ত্ৰ পাতি পালে হয়তো ইয়াতকৈ বেছি বনাব পাৰিম বুলি পেলাই মোৰ আশা আছে। কি কি ব্যৱহাৰ কৰে বনাওঁতে মই এখন কটাৰী, এখন কৰত, সেইটোৱে। তাৰ বাদে চৰকাৰী কিবা নাই, চৰকাৰী কোনো সা সুবিধা মই এতিয়ালৈকে পোৱা নাই। আৰু মই DIC-টো মই এপ্লাই কৰিছিলোঁ, DIC মেনেজাৰে নিদিলে। লোন এটা মই এপ্লাই কৰিছিলোঁ। এনেধৰণে আচলতে আজৰি সময় উলিয়াই বস্তুসমূহ আপুনি বিক্ৰী কৰি আহিছে? তেনেকৈ ঘৰৰ পৰাই বিক্ৰী হয় আৰু প্ৰদৰ্শনী নিলে প্ৰদৰ্শনীটো বিক্ৰী হৈছে। ক'ত প্ৰদৰ্শনী ভাগ লৈছে? প্ৰদৰ্শনী হাতীচুং কুজিনাহঁত, মোৰ জন্ম জেগা। এই তাতে মোৰ প্ৰদৰ্শনীলৈ মোক নিমন্ত্ৰণ কৰিলে আৰু তাতে মই এই নামঘৰত লগোৱা গছা, শৰাই, কাপ প্লেট এইবিলাক চব তাত বিক্ৰী কৰিছিলোঁ আৰু টঙি ঘৰ বনাইছিলোঁ ধুনীয়া। নিশ্চয়কৈ আচলতে সহযোগীয়ে দেখুৱাব সেই দৃশ্য। ডোলাও তেওঁ নিৰ্মাণ কৰিছে, বাঁহৰ ডোলা, সম্পূৰ্ণ সকলো বস্তু কিন্তু বাঁহৰে তৈয়াৰ কৰা তেওঁ দেখিবলৈ পোৱা গৈছে। পোষ্ট বক্স নিৰ্মাণ কৰিছে, গছা নিৰ্মাণ কৰিছে আৰু আটাইতকৈ উল্লেখনীয় কথা হৈছে কি, মহামৃত্যুঞ্জয় মন্দিৰ তেওঁ নিৰ্মাণ কৰিছে। যি মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিজ হাতে দিব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, এইজন ব্যক্তিয়ে কিন্তু বৰ্তমানো কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি চৰকাৰী সা সুবিধা লাভ কৰে তেতিয়া আগুৱাই যোৱাৰ ক্ষেত্ৰত কিছু সকাহ হ'ব, কিয়নো একমাত্ৰ এখন কটাৰী আৰু কৰতৰ জৰিয়তে এই সামগ্ৰীসমূহ ব্যক্তিজনে নিৰ্মাণ কৰি অহা দেখিবলৈ পোৱা গৈছে। আৰু সেয়ে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে যদি কোনোবাই তেওঁক সহায় কৰে তেনেহ'লে তেওঁ আগুৱাই যোৱাৰ ক্ষেত্ৰত কিছু সহায় হোৱা। আৰু কলিয়াবৰৰ এইজন সুকুমাৰ বৰাৰ বাঁহৰে নিৰ্মাণ কৰা বস্তু কিন্তু এতিয়া কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত সমাদৃত হোৱা দেখিবলৈ পোৱা গৈছে।